हेलो एवरीवन की खबर आपनालोকৰ সকলো নিশ্চয় ভালে আছে আৰু মোৰ আগৰ ভিডিওটো নিশ্চয় চাইছে বিয়াৰ জোৰোণৰ ভিডিও দিছিলো আৰু আজি ভিডিওটো আৰম্ভ কৰিছো জোৰোণৰ পিছৰ অংশৰ পৰা যেহেতু জোৰোণৰ বিয়া একেদিনাই আছিল সেয়ে মই দুটাকৈ কৰিবলগীয়া হ'ল ব্লগটো একেটাতে দিলে যেহেতু বহুত দীঘল হৈ যাব সেয়ে বেলেগ কৈ দিছো এয়া আজি আৰম্ভ কৰিছো পানী তুলি অহাৰ পৰা কইনা গা ধোৱাৰ পৰা গোটেইখিনি দেখুৱাম আৰু আশা কৰো ভিডিওটো সকলোকে চাব আৰু আগৰ ভিডিওটো আপোনালোকে বহুত মৰম দিছে তাৰ বাবে বহুত ধন্যবাদ আপোনালোকক এতিয়া হকচোন আজি ভিডিওটো চাই লওঁ এয়া চাওক এতিয়া কইনা গা ধোৱা আছে আৰু গা ধোৱাৰ পিছত এতিয়া মেকআপ কৰিব মেকআপৰ পিছত যেহেতু ৰিসেপশন পাৰ্টি হ'ব আৰু সকলোখিনি আপোনালোকক দেখুৱাই থাকিম দৰা অহাৰ লৈকে কি হয় শেষলৈকে চাই থাকিব এয়া গা ধোৱা যিখিনি নিয়ম সেইখিনি কৰি হ'ল আৰু তাৰ পিছত ককায়েকে বোলে ডাঙি আনিব লাগে কোলাত আৰু সেয়েহে আমাৰ ডাঙৰ ককায়েক গ'ল কইনাক ডাঙিবলৈ আৰু এয়া চাওক ককায়েকে কোলাত লৈ ভনিয়েক চাগে ডাঙৰ হোৱাৰ পৰা আজিহে লৈছে এনেকৈ কোচত আৰু আজি শেষবাৰৰ বাবে হয়তো এনেদৰে কোলাত লৈছে এয়া চাওক এতিয়া কোলাত লৈ মেকআপ কৰিবৰ বাবে তেওঁক আগবঢ়াই দিব আৰু মেকআপ কৰিবলৈ আহিব মেকআপ আৰ্টিষ্ট চাইনা দাস আৰু তেওঁ কেনেকুৱা মেকআপ কৰে কি কৰে সেয়া আপোনালোকক দেখুৱাই থাকিম এয়া মেকআপ কৰাৰ মুহূৰ্ততে মই অকণমান ভিডিঅ' লৈ থৈছিলোঁ আৰু মেকআপ কৰাৰ পিছৰখিনিও আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে আপোনালোকে কমেণ্টত জনাব কিন্তু দেই এয়া মেকআপ কৰি থকা লুক আৰু এয়া হৈ গ'ল ফাইনেল লুক কইনাৰ আৰু কইনাক কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব কিন্তু তাৰপিছত বিয়াত কি হয় সকলোখিনি আপোনালোকক দেখুৱাই থাকিম আৰু আজি যেহেতু প্ৰগ্ৰেম আছে আমাৰ বিয়াত কিন্তু প্ৰগ্ৰেমখিনি মই আপোনালোকক বেলেগকৈ দিম ইয়াতে লিংককেইটা দি দিম বাৰু আপোনালোকক বিহু প্ৰগ্ৰেমখিনি যেহেতু ইয়াতে যদি এড কৰি দিওঁ তেতিয়া বহুত দীঘলীয়া হৈ যাব ব্লগটো সেয়েহে বেছি দীঘলীয়া নকৰি মই এক্সট্ৰাকৈ দিম আপোনালোকক প্ৰগ্ৰেমখিনি আৰু ইয়া চাওক ৰিচিপশ্যনৰ অকণমান আপোনালোকক দেখাই দিছোঁ বহুত মানুহ হৈছে মানুহ যিহেতু এষ্টিমেট বহুত আছে আৰু এয়া লাহে মানুহখিনি আহিবলৈ আৰম্ভ কৰিছে দেখুৱাই দিছোঁ আৰু ব্যস্ততাৰ মাজতে নিজকে এটা ৰিলছ বনালোঁ আচলতে আৰু সেয়াও আপোনালোকক দেখুৱাই দিছোঁ যিহেতু নিজে ইমান বেছিকৈ ভিডিঅ' কৰি থাকিব পৰা নাই যিখিনি পাইছোঁ সেইখিনি আপোনালোকক দেখুৱাইছে আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু দেই দীপাৱলী দেৱীৰ বিবাহৰ প্ৰাক মুহূৰ্তত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে তেখেতৰ যুগ্ম জীৱন সুখৰ হওক তাৰে কামনা কৰি অনুষ্ঠানভাগী আয়োজন কৰা হৈছে সেয়েহে আমি বাদ্যযন্ত্ৰীসকলক তেখেতসকলৰ বাদ্যযন্ত্ৰসমূহ সাজু কৰিবৰ বাবে অনুৰোধ জনাইছোঁ বিহু ভিডিঅ' আপোনালোকক এক্সট্ৰাকৈ দিম বুলি কৈছোঁ ইয়াত জাষ্ট অকণমান আপোনালোকক দেখুৱাই দিছোঁ ইয়াত কইনাই চাওক নাচি আছে আৰু বহুত ফূৰ্তি লাগিছে বহুত ভাল লাগিছে আপোনালোকে চাই থাকিব শেষলৈকে
বিহুৰ প্ৰগ্ৰেম কৰি থাকোঁতে খবৰ আহিল যে দৰা পালেহি আৰু দৰা অহাৰ সময়কণ খুব ভাল লাগে নহয়নে? সেয়েহে আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। আহক তেতিয়াহ'লে দৰা অহাৰ সময়খিনি আমি এবাৰ চাই লওঁ। কলৰ তলত যিখিনি নিয়ম আছে সেইখিনি নিয়ম কৰাৰ পিছত দৰা আহি এতিয়া হোমৰ ওচৰত বহিলহি আৰু এতিয়ালৈকে কইনা বাহিৰলৈ ওলোৱা নাই। কইনা ওলাব আৰু কইনা ওলোৱাৰ আগত এটি নিয়ম আছে যে দৰাৰ ভায়েকে কইনাক খুজিবলৈ যাব লাগে আৰু এতিয়া কইনাক খুজিবলৈ যোৱাটো আমি চাওঁচোন আহক। আমি না শুনা নহয় ছোৱালীয়ে নামাতে আজি নকয় এইবাৰ এনেকে বেটি ওলাইছে যে আকৌ ওলাই থাকিব আমি পইচা নাই আমি অনলাইন পেমেন্ট নলওঁ ফোন নাম্বাৰ
হোমৰ ওচৰলৈ যোৱাৰ আগত কইনাক আকৌ মাকে ভিতৰত অকণমান পঞ্চামৃত খুৱাই পঠিয়াব লাগে আৰু সেয়া নিয়ম এয়া খুৰীয়ে কৰি আছে আৰু আপোনালোককো দেখুৱাইছোঁ। তাৰপিছত দৰা আৰু কইনা একেলগে হোমক সাক্ষী কৰি বিয়া হ'ব আৰু যিমানখিনি পাৰোঁ সিমানখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিয়া শেষলৈকে সকলোখিনি দেখুৱাই থাকিম। এয়া দৰা আৰু কইনাই হোমক সাক্ষী কৰি ইজনে সিজনক আপোন কৰি ল'লে আৰু এটি 13 বছৰীয়া প্ৰেম কাহিনী আজি সফল হ'ল আৰু আমাৰো খুব ভাল লাগিছে বিয়াখনত। সেয়েহে সকলোকে আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ কোন কোন আছে শেষলৈকে। আৰু এতিয়া আখৈ দিবৰ হ'ল, কইনাৰ ভায়েকে এতিয়া আখৈ দিব। হোমৰ ওচৰতে সকলো কৰ্ম শেষ হোৱাৰ পিছত বিয়াখন শেষ হ'ল আৰু এয়া চাওক দৰা আৰু কইনাই একেলগতে আশীৰ্বাদ ল'লে আৰু এতিয়া ভিতৰত গৈ দৰা কইনাৰ যিখিনি নিয়ম আছে সেইখিনি নিয়ম কৰিব আৰু তাৰপিছত দৰা আকৌ উভতি যাব। আজি কিন্তু আমাৰ কইনাক লৈ নাযায় দেই, ইয়াতে থৈ যাব। আমাৰ কইনা আকৌ কাইলৈহে দৰা ঘৰলৈ যাব। এয়া চাওক ভিতৰত দৰা কইনাৰ যিখিনি নিয়ম সেইখিনি এতিয়া কৰি আছে। তুমি সৰু আছিলা আজি প্ৰায় 9 বছৰ আগত। 9 বছৰ আমাৰ আকৌ এটা নিয়ম আছে যে বিয়া ভগাৰ পিছত দৰা ঘৰৰ আৰু কইনা ঘৰৰ সকলো মানুহ চাহ চিনাকি হোৱাৰ এটা পৰ্ব থাকে আৰু এতিয়া এয়া চিনাকি পৰ্ব হৈ আছে আৰু সেয়াও আপোনালোকক অকণমান দেখুৱাই দিছোঁ। তাৰপিছত বিয়া এইফালে ভাগে মানে বিয়া শেষ হৈ মানে আৰু সেইফালে আকৌ এবাৰ বিহু প্ৰগ্ৰেম হৈ আছে। সেইখিনি ফাইনেলি আজি 2 তাৰিখে আমাৰ এই বিয়াখনৰ সকলো কাম ভালদৰে শেষ হ'ল আৰু আমাৰ বিয়াৰ দিনটো খুব ধুনীয়াকৈ পাৰ হ'ল। সেয়াও আপোনালোকক দেখুৱালোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চালে আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু এটা আপোনালোকক বিয়াৰ ভিডিঅ' দিম, সেইটো চাবলৈ কিন্তু নাপাহৰিব দেই। বিহুৰ ভিডিঅ'খিনিও আপোনালোকে চাব। আকৌ লগ পাম নতুন এটা ভ্লগৰ সৈতে, তেতিয়ালৈকে লৈছোঁ বিদায়, বাই বাই।